ৰাতিপুৱাৰ পৰা ওলালোঁ বজাৰলৈ আৰু ওলাই দেখা পালোঁ যে আমাৰ ৰাস্তাটো হৈ গৈছে এনেকুৱা। চাওকচোন ৰাস্তাটোৰ অৱস্থা কি হৈ গৈছে। ৰাস্তাটো বৰষুণ দিয়াৰ পিছত এনেকুৱা হৈছে মানে। আৰু আহি জয়নগৰ চাৰিআলি পায়। জয়নগৰ চাৰিআলি পায়ে দেখা পালোঁ যে গাড়ী মটৰ চলি আছে, মানুহৰ চলন চলি আছে এতিয়াও। আমি সেই ভিতৰত আছিলোঁ আৰু আহি ময়ো এনেকৈ চাই জয়নগৰৰ বজাৰৰ ভিতৰত সোমাই আহিলোঁ। এনেকৈ আহি আছোঁ। চাওঁ মাছো ল'ব আছে, মাছ ল'ম। ফাৰ্ষ্ট মাছ তাৰপিছত মই চাওক আপোনালোকে মাছ, এইবিলাক মাছ এই মাছ লৈছোঁ মই 1 কিলো আছিল, আপুনি ল'ব মানে কাটি দিছোঁ আৰু বাচি আছে। আপোনালোকেও ল'ব পাৰে, ডাঙৰ ডাঙৰ মাছ আছে ইয়াতে, আপোনালোকে হ'লে মই মাছখিনি বাচি আছোঁ। দুজন মানুহ মিলি কিনি বাচি আছে মই মাছখিনি আৰু এয়া পিচ কৰি আছে। চাওক ডাঙৰ ডাঙৰ পিচ কৰি কৰিছোঁ। সৰু সৰু নালাগে বাৰু, লৈ ভাঙি যাব পাৰে সেইকাৰণে ডাঙৰ কৰিলোঁ। আৰু মাছখিনি ল'লোঁ মই, লৈয়ে আপোনাৰ এইটো নদীত দেখা পালোঁ। চাওকচোন পানী গৈ আছে আৰু ঠাণ্ডা লগাৰ কাৰণে ভাবিলোঁ একাপ কাৰাক চাহে লওঁ। সেইকাৰণে চাহৰ দোকানত সোমাই কিনি এয়া চাহ খাই আছোঁ। কিনো কৰিব, খালী চাহে খাইছোঁ দিয়ক। ময়ো হৈ গ'ল বজাৰ, ঘৰলৈ গ'লোঁ। বাই বাই।